This video only education purpose, no guarantee earn money. আজিৰ এই ভিডিঅ'টো কেনেকুৱা টাইপৰ হ'ব লগা আছে জানেনে? কোনো ব্লগ নহয়। আজিৰ এই ভিডিঅ'টোত আৰ্নিঙৰ বিষয়ে মই কথা ক'ম। আৰ্নিং চাওক, আজিকালি কোনে পইচা কামাব নোখোজে। আজিকালি সৰু ল'ৰা ছোৱালীৰ পৰা সকলোৱে মানুহে পইচা কামাব খোজে, কিন্তু সেই আগৰ দৰে নহয় যে 5,000 টকা দি মই এটা ইনভেষ্ট কৰি এইটো ধাবা খুলিলোঁ বা এইটো এটা দোকান দিলোঁ, তাৰ পৰা মই পইচা আহি থাকিব, তাৰ পৰা মই আৰ্নিং কৰি থাকিম। কিন্তু আজিকালি এনেকুৱা নহয়। আজিকালি পূৰা ডিজিটেল হৈ গৈছে, আৰু আজিকালি সকলো মানুহে মোবাইলৰ পৰা পইচা কামাব খোজে, আৰু মোবাইলৰ পৰা পইচা কামায়ো। আৰু আজি আপোনালোকৰ সন্মুখত মই এনেকুৱা এটা এপ আনিছোঁ, দিনত আপোনালোকে 10,000 লাভ কৰিব পাৰে, প্ৰফিট কৰিব পাৰে, মানে আপোনালোকে পাৰিব। চাওক, এইটো কেনেকুৱা চিষ্টেম মই আপোনালোকক কৈ দিওঁ। এইটো এটা এপৰ পৰা, গেমৰ নিচিনা। এইটোত আপোনালোকে মিষ্টি বক্স পায়। মিষ্টি বক্সৰ পৰা আপোনালোকে পইচা কামাব পাবে। মিষ্টি বক্সটো কি নবুজে যদি মই আপোনালোকক বুজাই দিওঁ। মিষ্টি বক্সটো লটাৰীৰ নিচিনা এটা বক্স। সেই বক্সটোৰ মানি লওক প্ৰাইচটো 100 টকা। মিষ্টি বক্সটোৰ তাৰ ভিতৰত আইফোনো উলিয়াব পাৰে, মানে 1 লাখৰ মানে প্ৰাইচো উলিয়াব পাৰে, 10 টকাৰ প্ৰাইচ উলিয়াব পাৰে। মিষ্টি বক্সটো এনেকুৱা, মানে যি উলিয়াব আপোনাৰ 100 টকা প্ৰাইচ এটা আছে, 20 টকা প্ৰাইচ, এনেকুৱা টাইপৰ মিষ্টি বক্স। তো এইটো মানে মিষ্টি বক্স আপুনি কিনি খুলি দিলে, যিমান বেছি টকাৰ উলিয়ালে আপুনি ইমান প্ৰফিট পাই গ'লে। এতিয়া আপোনালোকক মই প্ৰুফ দেখাম। এতিয়া মই এনেকুৱা প্ৰুফ নাদেখাম যে চাওক মই ইমান পইচা আৰ্নিং কৰিছোঁ। মই ডাইৰেক্ট আৰ্নিং কৰি উইন হৈ কেনে আপোনালোকক প্ৰুফ দেখাম। এতিয়া মই পইচা কামাওঁ, আপোনালোকে জাষ্ট দেখক। তো চাওক, ইয়াত মিষ্টি বক্সো আছে, লাকি স্পিনো আছে। মই মানে মিষ্টি বক্সটো খুলিম, আৰু বহুত কিবা কিবি আছে। মই মিষ্টি বক্স খুলিম, মই মিষ্টি বক্সত ক্লিক কৰিলোঁ। তাৰপিছত 20 টকাৰ আছে, 30 টকাৰ আছে, 50 টকাৰ আছে, 100 টকাৰ আছে, 200 টকাৰ আছে। মই 200 টকাৰটো খুলিম, সেইকাৰণে মই 200 টকাৰটো অপেন বক্স বুলি মাৰি দিলোঁ। এতিয়া ইয়াত বহুত প্ৰাইচ, মই কেইটা কিনিম? এটা অপেন মাৰি দিলোঁ। চাব পাৰে মই কি জিকোঁ, আপোনালোকে জাষ্ট দেখক। হাৰিব পাৰোঁ 10-20 টকা, জিকিলোঁ। মই জিকি গ'লোঁ। কিমান টকা জিকিলোঁ আপোনালোকে এতিয়া দেখক। চাওক, 6,545 টকা। এতিয়া জাষ্ট মই ক্লেইম কৰিব লাগে। আৰু বহুত ডাঙৰ ডাঙৰ প্ৰাইচ আছে, বাইকো আছে, দেখিব পাৰিছে। এতিয়া মই খুলিম লাকি স্পেন বুলি। মিষ্টি বক্সটো এবাৰ খুলিলোঁ। এতিয়া মই 20 টকাৰ এটা লাকি স্পেনক অপেন মাৰি দিওঁ। চাওক, মই এতিয়া লাকি স্পেন 20 টকাৰ এটা খুলি দিলোঁ। চাওক কি লাগে মোৰ ভাগ্যত। চাওক, দেখিব যে লাগি গ'ল এটা ভাল বস্তু, মানে 760 টকাৰ এটা বস্তু। আপোনালোকে দেখিলে মই কিমান টকা উইন কৰিলোঁ। এনেকৈ মন নিচিনাকৈ আপোনালোকক মানুহে দেখাই। বহুত এনেকুৱা ইউটিউব চেনেল আছে, বহুত ডাঙৰ ডাঙৰ চেলিব্ৰিটি এনেকৈ দেখায়, বা এনেকৈ আপোনালোকক বুদ্ধু বনাই দিয়ে। চাওক, এইটো যে মই এতিয়াতে খেলিলোঁ, উইন হ'লোঁ, আচলতে মই এইটো প্ৰফিট কৰাই নাই। তো এতিয়া আপোনালোকে কি ভাবিবা, এই প্ৰফিট যদি কৰে, এই দাদা 200 টকাটো কি লছ হ'ল? লছো নগ'ল। মানে এইটো মোৰ কেনেকুৱা চিষ্টেম জানেনে? এইটো মোৰ টকাই নাই, সেই এপত মই ৰিচাৰ্জে কৰা নাই। ৰিচাৰ্জটো কৰাই নাই। মানে এইটো এপৰ এটা ডেমো। এনেকৈ মানে আপোনালোকক মানে এড বনাব পাৰি। এইটো এটা ডেমো এডছৰ নিচিনা। এনেকৈ ডাইৰেক্ট ফ্ৰী বক্স খোলা যায়। এইটো মানে এটা ডেমো জাষ্ট। মই এইটো কৰা নাই। আৰু যদি আপোনালোকে ৰিয়েলত যদি পইচা সোমাই কৰিব যায়নে, এনেকুৱা এপত, এনেকুৱা টাইপৰ এপত ৰিয়েলত পইচা সোমাই 20 টকাৰ মিষ্টি বক্সটো খুলি দিলে, আচলতে আপোনালোকে 10 টকা পাব ভিতৰত। 10 টকা 15 টকা এনেকৈ যদিও পায়, 50 টকা যদিও পায়, পাব পাৰে। মানে বহুত চান্স কম। 50 টকাৰ মিষ্টি বক্স কৰি আপোনালোকে 200 টকাও পাব পাৰে। চান্সটো বহুতেই বেছি কম। আৰু কেনেকুৱা টাইপৰ উইড্ৰ', এতিয়া উইড্ৰ'টো এতিয়া হ'বনে নাই? উইড্ৰ'টো কেনেকুৱা চিষ্টেম জানেনে? বহুত মানুহৰ উইড্ৰ' হয়, বহুত মানুহৰ নহয়। মানে আপোনালোকে যেতিয়া এইটোত পইচাটো মানি লওক কামাইলে, তাৰপিছত উইড্ৰ কৰিব খুজিলে বেংক একাউণ্ট বা UPI-ত, তো বহুত মানুহৰ হয়, বহুত মানুহৰ হৈ কেনেও বেংক একাউণ্টত নোসোমায়, মানে বহুত প্ৰব্লেম। এইবিলাক মোৰ মতে এইবিলাক এপত ইনভেষ্ট, মানে এইবিলাক এপত গেম খেলিব নালাগে। মানে আপোনালোকৰ পইচাবিলাক মানে লছ হৈ যায়, বেকাৰ এনেই। মই নেখেলোঁ, সেইকাৰণে আপোনালোকক অলপমান সাৱধান কৰাৰ কাৰণে এই ভিডিঅ'টো বনোৱা হ'ল। আৰু চাওক, আপোনালোকেও মোৰ দৰে মই ফাৰ্ষ্টতে উইন কৰি দেখালোঁ। এনেকৈ আপোনালোকেও উইন কৰিব পাৰে। আচলতে এইটো পইচা আপোনালোকে নাপাব, জাষ্ট ডেমো, এটা ডেমো যিটো হ'ব, মানে খেলি পূৰা একদম লাষ্ট যদি কেলকুলেট কৰে যে মই কিমান প্ৰফিট কৰিলোঁ বা কিমান লছ কৰিলোঁ। আচলতে আপোনাৰ লছেই হ'ব, 400-500 টকা মানে লছেই হ'ব। মানে একদম লাষ্ট ৰিজাল্টত আপোনাৰ প্ৰফিট নহ'ব। মানে এই এপৰ পৰা প্ৰফিট লৈ আপুনি ওলাব নোৱাৰিব, কিয়নো আপোনাৰ মাইণ্ডটো এনেকুৱা, যেনেকুৱা 20 টকা দি মিষ্টি বক্স খুলিলে, মানি লওক 50 টকা পালে, আপোনাৰ মাইণ্ডটো এনেকৈ কাম কৰিব যে এই 50 টকা দি আৰু মই এটা মিষ্টি বক্স খুলিম। যিমানেই নকওক যে না নকৰিম, কিন্তু হ'বই। আপোনাৰ মাইণ্ডটো এনেকৈ কাম কৰে। আৰু এই এপত মানে এইবিলাক এনেকুৱা এপত, মই এই এপৰ কথা কোৱা নাই, এইবিলাক এনেকুৱা এপত মানে ডিপ'জিটেৰো মানে ডিপ'জিট কৰে, মানে ফোনপে'ৰ পৰা বা UPIৰ পৰা পইচাবিলাক ৰিচাৰ্জ কৰে। সেই ক্ষেত্ৰতো মই জনা মতে, ৰিচাৰ্জ কৰা মতে বহুত প্ৰব্লেম হয়। মানে আপুনি
ডিপজিট কৰিলে কিন্তু এপত ডিপজিটটো নাহিল। বহুতকেইটা ভিডিঅ' দেখাৰ পিছত ভালকৈ ৰিচাৰ্চ কৰাৰ পিছত মই বুজি পাইছোঁ আৰু গম পাইছোঁ যে বহুত মানুহে ইয়াত লছেই কৰিছে, মানে কোনো মানুহে প্ৰফিট কৰা নাই। মই বহুত ইউটিউবত ভিডিঅ' চোৱাৰ পিছত বুজি পাইছোঁ যে ইয়াৰ পৰা মানে লাষ্টলি মানুহ প্ৰফিট নকৰে, লছেই কৰে। চাওক এতিয়া এই এপবিলাকত মোৰ মতে মানে আপোনালোকে পইচা ৰিচাৰ্জটো কৰা ঠিক নহয়, কিয়নো যেতিয়া আপুনি পইচা ভৰাব বহুত পইচা হৈ যাব, এনেকুৱা এপ কাটিও যাব পাৰে, কোনো গেৰেণ্টি নাই এই এপৰ। আৰু এইটো এপ নহয় প্লে' ষ্টৰত নাপাব, এইটো ডাইৰেক্ট লিংকত যাই কিনে আপোনালোকে সোমাই কিনে খেলিব লাগিব। এইটো মানে কোনো এপ নহয় আৰু এইটোত কোনো মানে প্লে' ষ্টৰত নাপাব আপোনালোকে। সেইকাৰণে মোৰ মতে ভাল নহয়। আপোনাৰ জিম্মেদাৰী এইটো, আপুনি খেলিব পাৰে নাপাৰে, কিন্তু মোৰ মতে নহয়। তো বাই বাই, আজিৰ কাৰণে ইমান, জাষ্ট অনলি এণ্টাৰটেইনমেণ্ট পাৰপাছ। আৰু এইটো মই জাষ্ট আপোনালোকক এটা কি দিলোঁ। তো বাই, আলহামদুলিল্লাহ, জয় অসম।